আমাৰ প্ৰত্যেকৰে জীৱনত কিছুমান চখ থাকে কিছুমানে হয়তো ফুৰিবলৈ গৈ ভাল পাওঁ কিছুমানে ছবি আঁকি ভাল পাওঁ কিছুমানে হয়তো কোনোবা এটা বস্তু সংৰক্ষণ কৰি ভাল পাওঁ কিন্তু কিমানটো জুখলৈকে আমি ক'ব পাৰো যে সেই চখটো আমাৰ নিচাত পৰিণত হৈছে আজি আমি আপোনালোকক দেখুৱাবলৈ বিচাৰিছো এটি মুদ্ৰাৰ সংগ্ৰহালয় এগৰাকী ব্যক্তিয়ে তেওঁৰ ফাষ্ট ফুডৰ দোকানখনক মুদ্ৰা সংগ্ৰহালয় হিচাপে প্ৰতিষ্ঠা কৰিছে ফাষ্ট ফুডৰ দোকানৰ পৰা মুদ্ৰাৰ সংগ্ৰহালয় এগৰাকী বিশেষ ব্যক্তিক লৈ ধুবুৰীত চৰ্চা চহৰৰ পাউণ্ড ৰোডৰ গোপাল চন্দ্ৰ সাহা নামৰ লোকজনে ব্যতিক্ৰমী প্ৰচেষ্টাৰে চহৰবাসী ৰাইজৰ মাজত বেছ চৰ্চিত হৈ পৰা দেখিবলৈ পোৱা গৈছে ফাষ্ট ফুডৰ কাম কৰাৰ সমান্তৰালকৈ গোপাল চন্দ্ৰ সাহাই দীৰ্ঘদিন ধৰি বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ মুদ্ৰা টকা আদি সংগ্ৰহ কৰি অৱশেষত নিজে ধুবুৰীৰ পালপাৰাত মুদ্ৰাৰ এখন সংগ্ৰহালয় স্থাপন কৰে আহোম ৰজাৰ শাসনকালৰ মুদ্ৰাৰ পৰা আৰম্ভ কৰি মোগলৰ শাসনকালৰ ব্ৰিটিছ শাসনকালৰ মুদ্ৰা টকা আদি সযত্নে সংৰক্ষণ কৰি ৰাখিছে 1 টকাৰ মুদ্ৰাৰ পৰা আৰম্ভ কৰি 5000 10000 টকালৈ নোট সংগ্ৰহ কৰা আছে এই সংগ্ৰহালয়ত সৰু পুত্ৰ লব সাহা মাত্ৰ 23 বছৰ বয়সত এক দুৰ্ঘটনাত মৃত্যু হৈছিল পুত্ৰৰ স্মৃতিত তেওঁ লভ অল মুদ্ৰা কালেকশ্যন নামেৰে এই সংগ্ৰহালয় স্থাপন কৰিছে আসামের মানুষ জানা নাই কি পয়সার কি কিমত আছে এনেকৈ আমাৰ ভাৰতীয় চৰকাৰে ইমান পয়সা বানাইছে ব্ৰিটিছ সরকার যে পয়সাবিলাক এতিয়া লাখ লাখ টাকা দাম হয়ে গেছে 1 টাকার নোট বিক্রি করিলে আপনি লাখপতি হবার পায় আজির বাজারে 5 টাকার নোটও লাখপতি হবার পায় এনেকৈ নোট বাড়িয়ে গেছে তো আমি আনাওয়ালা পিঢ়িৰ কাৰণে কিছু চেষ্টা কৰি আছো তাই লোকে যদি কামাই করবার পায় ব্যবসা করবার পায় কোনো একটা সোর্স খুলবার পায় বৰ্তমান ডাঙৰ পুত্ৰ আৰু পত্নীয়ে সকলো সময়তে গোপাল চন্দ্ৰ সাহাক এই ক্ষেত্ৰত সহায় সহযোগ কৰি আহিছে 1984 চনৰ পৰা মুদ্ৰা সংৰক্ষণৰ কামত নিয়োজিত হৈ থাকি গোপাল চন্দ্ৰ সাহাই কলকাতা দিল্লী মুম্বাইকে ধৰি দেশৰ বিভিন্ন ঠাইত অনুষ্ঠিত হোৱা প্ৰাচীন মুদ্ৰা থকাৰ কৰ্মশালাত অংশগ্ৰহণ কৰিছে